আমি যোৱাকালি নিশাৰ খবৰটো পাইছোঁ আৰু খবৰটো সঁচাকৈ লজ্জাজনক। কাৰণ যিহেতু ডিমৌত ইতিপূৰ্বৰ পৰাই বহু ধৰণৰ বহু জেগাত বনাঞ্চলিক জেগাবিলাকত মাটি খনন অবৈধভাৱে চলি আছে আৰু এই যি অবৈধভাৱে মাটি খনন চলি আছে তাৰ বিৰোধিতা হিচাপে আমি আন্তঃডিমৌ আঞ্চলিক ছাত্ৰ সন্থাই যোৱা 5 জুন তাৰিখে এক বিশাল প্ৰতিবাদী কাৰ্যসূচীও হাতত তুলি লৈছিলোঁ। কিন্তু তাৰ পিছতো এতিয়া আমি দেখিবলৈ পাইছোঁ এতিয়া বনাঞ্চলিক বিষয়াসকলে এখন পাৰ্মিশ্যন লেটাৰ দি তাৰ এগেইনষ্টত বহু ঠাইত অবৈধভাৱে মাটি খনন কৰি আছে। আৰু যোৱাকালি নিশা তেতেলীয়াৰ এটা অঞ্চলৰ পৰা তেখেতসকলে এখন চালানৰ বিনিময়ত একেলগে 10খন 20খন 30খন ডাম্পাৰ একেলগে চলাই আহি আছে। আৰু তাৰ লগত যিহেতু এখন ডাম্পাৰে এখন চালানৰ এগেইনষ্টতহে মাটি উঠাব পাৰে, কিন্তু তাৰ বিপৰীতে তেখেতসকলে এখন চালানৰ এগেইনষ্টত একেবাৰতে 10-12কৈ মাটি অবৈধভাৱে মাটি সৰবৰাহ কৰি আছে। আৰু এই যি মাটিখন তাৰ ফলত হৈ পৰিছে ডিমৌত এক জলবায়ুৰ প্ৰতিফলনৰ সৃষ্টি। আৰু য'ত এতিয়া আমি দেখিবলৈ পাইছোঁ যে দিল্লীত 10-15 মিনিটৰ এগেইনষ্টত আপুনি 300 টকা ব্যয় কৰি কিনে ফ্ৰেছ অক্সিজেন ল'ব লাগিব। আৰু সেই পৰিস্থিতি আৰু কেইদিনমান পিছলৈ আমাৰ ডিমৌতো হ'বলৈ গৈ আছে। আমাৰ ডিমৌত এনেই অবৈধভাৱে মাটি খননৰ বা অবৈধভাৱে জালিয়াতি কৰি বহু ধৰণৰ ইণ্ডাষ্ট্ৰীবিলাকে ইয়াতে সংস্থাপন লৈছে। আৰু এই যি ব্যৱসায়িক উদ্যোগবিলাক আছে এই উদ্যোগবিলাক ভৰপূৰ কৰি তুলিবলৈ এই মাটি খননবোৰ কৰে আৰু তেখেতসকলৰ কামবোৰ সংস্থাপনৰ কামত ব্যৱহাৰ কৰা হয়। আৰু এই বিৰোধিতাতে আমি আজি সোণাপুৰ বনাঞ্চলিক বিষয়াত এখন স্মাৰকপত্ৰ প্ৰদান কৰোঁ আৰু লগতে আমাৰ জিলা আয়ুক্তকো এখন স্মাৰকপত্ৰ প্ৰদান কৰোঁ আৰু লগতে পূব কামৰূপ বনাঞ্চলিক বিষয়াক আৰু আমাৰ কামৰূপ মহানগৰ জিলা আয়ুক্তকো এখন স্মাৰকপত্ৰ প্ৰদান কৰোঁ। আৰু আমি তীব্ৰ বিৰোধিতা কৰোঁ যে আৰু এটা দাবী জনাইছোঁ যাতে এই ডিমৌত হৈ থকা যি অবৈধ মাটিখন সেই মাটিখন অতি শীঘ্ৰে বন্ধ হ'ব লাগে। আৰু ডিমৌত জলবায়ুৰ প্ৰতি যি ভয়ংকৰ পৰিস্থিতি নামি আহি আছে সেই নামি অহাত এক পৰিকল্পনাভাৱে তেখেতসকলক বিৰোধিতা কৰিব লাগে। আৰু যিহেতু এতিয়া সমগ্ৰ অসমতে ছাত্ৰ সমাজে মিলি কিনে এটা সজাগতাৰ সৃষ্টি কৰিছে যে পৰিৱেশ আমি বচাব লাগে, পৰিৱেশ আমি কেনেকৈ জলবায়ু ৰক্ষা কৰিব লাগে তাৰ বাবে সমগ্ৰ অসমতে ছাত্ৰ সমাজে এক প্ৰতিবাদী কাৰ্যসূচী হাতত তুলি লৈছে। আৰু সেয়েহে আমিও কৈছোঁ যে ডিমৌত যি অবৈধ মাটি খনন চলি আছে সেই মাটি খনন অতি শীঘ্ৰে বন্ধ হ'ব লাগে আৰু তাৰ তীব্ৰ বিৰোধিতা আমি আন্তঃডিমৌ আঞ্চলিক ছাত্ৰ সন্থাই কৰি আহিছোঁ। যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় গছ পুলি লগাব লাগে, কিন্তু নিশা হ'লেতো এই গছ আমি কটাই পৰিলক্ষিত দেখা পাইছোঁ ডিমৌত। অসম চৰকাৰে কৈ আহিছে যে বৃক্ষৰোপণ কৰি আহিব লাগে, কিন্তু আমি দেখিবলৈ পাই আছোঁ যে একাংশ চৰকাৰী বিষয়া হওক বা একাংশ বনাঞ্চলিক চৰকাৰী বিষয়াই তেখেতসকলে ৰাতিৰ এন্ধাৰত গছবোৰ কাটে আৰু কাটিবোৰ তেখেতসকলে সেই মাটি খনন কৰায় আৰু খনন কৰি অবৈধভাৱে বিক্ৰী কৰে। আৰু আমি খবৰ পাইছিলোঁ যে সোণাপুৰ ৰাওচক্ৰৰ যি বনাঞ্চলিক বিষয়া অফিচ আছে সেই বনাঞ্চলিকৰ পৰা মাত্ৰ এটা জেগাতহে পাৰ্মিশ্যন পাইছে। কিন্তু আমি শুনিবলৈ পাইছোঁ, দেখিবলৈ পাইছোঁ সোণাপুৰ সমগ্ৰ ডিমৌতে বহু ঠাইত এখন চালানৰ বিনিময়ত বহু ঠাইৰ পৰা মাটি সৰবৰাহ কাটি আছে আৰু তেখেতসকলে অবৈধভাৱে বিক্ৰী কৰি আছে। জড়িত হৈ থাকিব পাৰে নেকি? হয়, নিশ্চয়কৈ। আমি জানিব পৰা মতেতো যিহেতু অবৈধ খনন চলি আছে আৰু অবৈধ খনন যেতিয়া মাটি হওক যিকোনো ক্ষেত্ৰতে যেতিয়া অবৈধভাৱে কাম চলিব তাতে কোনো ধৰণৰ চৰকাৰী বিষয়ববীয়া তাৰ লগত জড়িত থকা আমি ইতিপূৰ্বৰ পৰা দেখিবলৈ পাইছোঁ। আৰু আমাৰ ইয়াত ধাৰণা হৈছে যে এতিয়া যি অবৈধভাৱে মাটি খনন চলি আছে তাতেও যেন বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ কিছুমান বন বিভাগৰ বিষয়া কৰ্মচাৰীসকল তেখেতসকলৰ লগত মিলিত হৈ থকা যেন আমাৰ সম্ভৱ হয়। প্ৰায় আজি কেইদিনমান পূৰ্বে বন বিষয়া ইয়াৰ পৰা সাল সলনি কৰা গৈছিল, তাৰ ফলতো এই বিষয়ে দেখা পালোঁ যে হয় আমি যোৱা বিগত 3-4 মাহমান পূৰ্বে সোণাপুৰ যি বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰে এজন বন বিভাগৰ কৰ্মচাৰী ইয়াৰ পৰা সাল সলনি হৈছে, কিন্তু তাৰ পৰিৱৰ্তে যিজন আহিছে তাৰ ফলত তাৰ ঠাইত যিজন নিযুক্তি পাইছে বা তেখেতসকলৰ লগত জড়িত আৰু যিবোৰ বিষয়ববীয়া আছে সেই তেনেকুৱা ধৰণৰ সেই বিষয়ববীয়াবোৰ ইয়াৰ লগত জড়িত থকা যেন আমাৰ সম্ভৱ হয়। আৰু দিনে নিশাই প্ৰায় সৰু গাড়ীও দেখা পোৱা যায়, DI হওক মেক্স হওক, সেই বিষয়ে কি ক'ব? কাৰোবাৰ আশীৰ্বাদ আছে নেকি ইয়াতে? আছে, নিশ্চয়কৈ ইয়াতে কোনোবা বন বিভাগৰ বিষয়াৰে আশীৰ্বাদ থাকিবলৈ, যাৰ ফলত তেখেতসকলে সাহস পাইছে যে আমি দিনে ৰাতি অবৈধভাৱে মাটি খনন কৰিম আৰু মাটি খননৰ যি সেই ৰঙা মাটি আছে সেই কোনো ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ মাটি হ'ব পাৰিম।